নমস্কাৰ, মই আচলতে অপূৰ্ব জনাতত্ব আপোনাক সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিনি জাৰ্ণি আন এক ভিডিঅ'লৈ। আৰু আজি আপোনালোকৰ সন্মুখত জনাম 2025 বৰ্ষ ধনু ৰাশি ব্যক্তিসকলৰ বিষয়ে। অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰত কেনে যাব, তেওঁলোকৰ কাৰণে বছৰটো লাভ নে লোকচান, তেওঁলোকৰ বছৰটোৱে কি দিব। গতিকে এই কথাখিনি আপোনালোকৰ সন্মুখত আলোচনা কৰিম। আৰু যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় তেনেহ'লে ভিডিঅ'টো আপোনাৰ কাৰণে উপযুক্ত হ'বই। আৰু সমান্তৰালকৈ আপোনাৰ কোনো যদি বন্ধুবৰ্গ আছে ধনু ৰাশিৰ বা আপোনাৰ আপোনজন আছে তেওঁলোকলৈ শ্বেয়াৰ কৰিব। আৰু এটা অনুৰোধ জনাইছোঁ, ফেচবুকত যদি আমাৰ এই ভিডিঅ' চাইছে পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ স্থলটিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু বছৰটো আৰম্ভণি বা শেষলৈকে গোটেই বছৰটো যদি কওঁ তেনেহ'লে ধনু ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত লাভ লোকচান, তেওঁলোকে সাৱধানতা, এই গোটেই কথাখিনি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমে জনাই দিওঁ যে যিসকলৰ ধনু ৰাশিৰ ব্যক্তি তেওঁলোকৰ ক্ষেত্ৰত শনি বৰ্তমান থাৰ্ড হাউচত আছে। তাৰপিছত শনি ফ'ৰ্থ হাউচলৈ যাব 29 মাৰ্চৰ পিছত, আৰু 18 মে'ৰ পিছত ৰাহু ফ'ৰ্থ হাউচৰ পৰা থাৰ্ড হাউচলৈ আহিব। বৃহস্পতি 14 মে'ৰ আগলৈকে 6 নম্বৰ হাউচত থাকিব, আৰু 14 মে'ৰ পিছত বৃহস্পতি গুচি যাব সপ্তম হাউচলৈ। আৰু এনেদৰে তিনিটা ডাঙৰ গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব। অৱশ্যে ৰাহুৰ লগত কেতুও ৰাশি পৰিৱৰ্তন কৰিব। কেতু আজি কৰ্মস্থানত আছে, কৰ্মস্থানৰ পৰা আপোনাৰ ভাগ্যস্থানত আহি যাব। এই সময়খিনি আপোনাৰ কাৰণে লাভ হ'ব লোকচান হ'ব কথাখিনি আলোচনা কৰিবলৈ যাওঁতে যদি চাওঁ তেনেহ'লে শনিৰ ধাৰা আৰম্ভ হৈ যাব। আৰু শনিৰ ধাৰা আৰম্ভ হোৱাৰ লগে লগে আপোনাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত মুস্কিল আহিব, অৰ্থাৎ কষ্ট হ'ব। আপোনাৰ মাটি বাৰী প্ৰপাৰ্টিৰ ক্ষেত্ৰত কিনা বেচাত সহায় হ'ব, কিন্তু আপোনাৰ ক্ষেত্ৰত ঘৰখনত আপুনি থাকি শান্তি নাপাব, কষ্ট লাগিব। মাতৃ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব। গতিকে এইখিনি সময় আপুনি মাতৃ স্বাস্থ্যত সাৱধান হ'ব লাগিব, আৰু সমান্তৰালকৈ আপোনাৰ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি কিছু সাৱধান হোৱাটো দৰকাৰ হ'ব। বছৰৰ আৰম্ভণিখিনিতে আপোনাৰ আৰ্থিক স্থিতি বা উপাৰ্জনৰ উৎস বুলি ক'লে ভাল হ'ব। গতিকে এইখিনি সময় আপুনি পজিটিভ আশা কৰিব পাৰিব বা লাভ হ'ব। আৰু পৰৱৰ্তী সময়খিনিত আপোনাৰ কিছু ক্ষেত্ৰত কৰ্মস্থানত যেতিয়া শনিৰ প্ৰভাৱ পৰিব তো ডেফিনেটলি অলপ সমস্যা আহি যাব। আৰু ডেফিনেটলি এটা কথা আপোনালোকে গম পাব যে যেতিয়া 29 মাৰ্চ পাৰ হ'ব কিছু ক্ষেত্ৰত আপোনাৰ টাফ হ'ব, কামবিলাক কৰোঁতে অলপ কষ্ট হ'ব। তো এইখিনি সময়ত আপুনি শনিৰ প্ৰতিকাৰ কৰিবলৈ আৰম্ভ কৰক। শনিৰ প্ৰতিকাৰ বেলেগ গ্ৰহ ৰত্ন পৰিধান কৰাও, পৰিধান যদি কৰিছে ভালেই কথা, যদি পৰিধান নাই কৰা বা নকৰে তেনেহ'লে আপুনি শনিৰ ৰেমেডি হ'ল আপুনি শ্ৰমিক মানুহক যিমান পাৰে সহায় কৰিবলৈ আৰম্ভ কৰক। যিমানে আপুনি শ্ৰমিক মানুহক সহায় কৰিব, যিমানে আপুনি দৰিদ্ৰ দুখীয়াক সহায় কৰিব, সিমানে আপোনাৰ ক্ষেত্ৰত পজিটিভ হ'ব। গতিকে এই সমস্যাবিলাক কৰ্মস্থানৰ সমস্যা বা আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যি সমস্যা আছে সেই সমস্যাবিলাক আপোনাৰ ক্ষেত্ৰত দূৰ হৈ যাব। গতিকে এইখিনি সময় আপুনি ল'বলগীয়া স্বাস্থ্যৰ সমাধান বা স্বাস্থ্যৰ যি আপোনাৰ অশুভৰ পৰা শুভ কৰিবলৈ তেনেহ'লে শনি ৰেমেডি কৰিলে আপোনাৰ উপকৃত হোৱাৰ যোগ থাকে। চাকৰি বাকৰিৰ ক্ষেত্ৰত বহুজনে পোৱাৰ ক্ষেত্ৰত অলপ কষ্ট বেছি কৰিব লাগিব তুলনামূলকভাৱে। তেওঁলোকে অলপ কষ্ট বেছি হ'ব, দায়িত্ব বাঢ়িব। যিসকলে কাম কৰি আছে তেওঁলোকৰ ক্ষেত্ৰতো কিছু সমস্যা আহিব। ব্যৱসায়ৰ ক্ষেত্ৰত গ্ৰোথ হোৱাৰ সম্ভাৱনা আছে, কাৰণ বৃহস্পতি সপ্তমত গোচৰ কৰিলে বৃহস্পতিয়ে আপোনাক ব্যৱসায় স্থানটো উন্নত কৰিব। বিবাহত যিসকলে প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু কিছু নেতিবাচক আছে। পৰৱৰ্তী সময়ত কিন্তু সেয়া ঠিক হ'ব, মে' মাহৰ পিছৰ পৰা ঠিক হৈ যাব। সেয়া প্ৰেমৰ পৰা বিবাহলৈকে যোৱাৰ সম্ভাৱনা আছে। আৰু যিসকলে সংসাৰ চলাই আছে বৰ্তমান তেওঁলোকৰ ক্ষেত্ৰতো বৰ্তমান থকা সমস্যাবিলাক তেওঁলোকৰ দূৰ হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ আশাবাদ বছৰটো কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব, সেই কথা মই আগতে কৈছোঁ আৰু বৰ্তমানো কওঁ, স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। আৰু পঢ়া শুনা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকে ঘৰৰ পৰা দূৰত থাকি পঢ়া শুনা কৰিবলৈ ভাল হ'ব, বা ফুৰা চকাৰ ক্ষেত্ৰতো পজিটিভ হ'ব, আৰু তেওঁলোকৰ পঢ়া শুনা উন্নত মানৰ হ'ব। গতিকে এইখিনি সময়ত তেওঁলোকৰ বহু ক্ষেত্ৰত কষ্ট কমি যাব, অৰ্থাৎ তেওঁলোকৰ কাৰণে লাভৱান হোৱাৰ যোগ থাকে। আৰু তেওঁলোকৰ নিজৰ যি ইচ্ছা শক্তি সেই ইচ্ছা শক্তি বাঢ়িব। আৰু আপোনাৰ যাত্ৰা যদি ফুৰা চকাৰ চখ আছে তেনেহ'লে বছৰটো যাত্ৰা কৰিব পৰাকৈ আপোনাৰ কাৰণে শুভ হ'ব বা মংগলময় হ'ব। গতিকে এইখিনি বছৰটো যিসকলৰ ধনু ৰাশি হয় তেওঁলোকৰ কাৰণে পজিটিভ বুলিয়ে ক'ব পাৰি। কেৱল স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব, আৰু চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত কিছু কষ্ট কৰিব লাগিব প্ৰথম আৰম্ভণিখিনি। পৰৱৰ্তী সময়খিনি কিন্তু সেয়া ঠিক হৈ যাব। গতিকে ইমান চিন্তা কৰিবলগীয়া কথা নাথাকে। যিমান পাৰে শনিৰ ৰেমেডি কৰক আৰু আপোনাৰ কাৰণে পজিটিভ হ'ব। আৰু শেষত আপোনালোকক এটা কথা কৈ যাওঁ যে যদি আপুনি সম্ভৱ হয় বৃহস্পতিবাৰ দিনটো আপুনি কোনো নামঘৰ, মন্দিৰ, মছজিদ আপুনি দৰ্শন কৰিবলৈ লওক। আপোনালোকে যি ধৰ্মৰ বিশ্বাস
কৰে বা যি ধৰ্মতে আছে সেই ধৰ্ম অনুসৰি সেই ধৰ্মৰ যি অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান দৰ্শন কৰিবলৈ লওক, তো ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত পজিটিভ হৈ পৰিব, বহু ক্ষেত্ৰত বহু সমস্যা আপোনাৰ নাইকিয়া হৈ যাব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ। ধন্যবাদ।